দেৰগাঁৱত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী আজি গৌৰৱ গগৈ গোবেক কংগ্ৰেছ নিপাত যাওক ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত বিজেপিৰ কাৰ্যকৰ্তাসকলৰ। গোলাঘাটত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গালৈ বটল দলিওৱাৰ বাবে তীব্ৰ প্ৰতিবাদ বিজেপি কাৰ্যকৰ্তাসকলৰ। এই কাৰ্যসূচীৰ অন্তৰালত জড়িত আছে যে কালি কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি কনভয় আহি আছিল সেই কনভয়লৈ পানীৰ বটল নিক্ষেপ কৰা হৈছিল আৰু এই ক্ষেত্ৰত এই যি পানীৰ বটল নিক্ষেপ এই কথাটোৱে আচলতে গোলাঘাটবাসীক লজ্জানত কৰিছে যে এজন মুখ্যমন্ত্ৰীৰ গালৈ কিবা দলিওৱা কথাটো সেইটো এটা সম্পূৰ্ণ অগণতান্ত্ৰিক কাৰ্য আৰু কংগ্ৰেছৰ যি ফ্ৰাষ্ট্ৰেশ্যন তেওঁলোকে বিজেপিক যি পঞ্চায়ত নিৰ্বাচন হওক সেই তাত তেওঁলোক পৰাজিত হৈ এতিয়া যেনে তেনে বিজেপিক অগণতান্ত্ৰিক কাৰ্যৰে ভীতিগ্ৰস্ত কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু বিজেপি কৰ্মী ভীতিগ্ৰস্ত কেতিয়াও নহয়। এই কাৰ্যৰ দ্বাৰা কংগ্ৰেছে তেওঁলোকৰ ফেচিষ্ট চৰিত্ৰ যিটো তেওঁলোকৰ অগণতান্ত্ৰিক চৰিত্ৰ সেই চৰিত্ৰ অসমবাসীৰ ওচৰত উদঙাই দিছে আৰু এই যি ঘটনা সেই ঘটনাৰ আমি গৰিহণা দিছোঁ আৰু তীব্ৰ গৰিহণা দিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনক যিজনক আজি কোটি কোটি মানুহৰ তেওঁৰ লগত আশীষ আছে সেই ব্যক্তিজনৰ ওপৰত এনেদৰে পানীৰ বটল নিক্ষেপ কৰিছে আৰু কংগ্ৰেছৰ স্বৈৰাচাৰে যি তেওঁলোকৰ চৰিত্ৰ সেই চৰিত্ৰ উদঙাই দিছে। আজি বিজেপিয়ে আমাৰ বিশেষকৈ আমি 3টা ব্লকে আজি এই কাৰ্যসূচী পালন কৰিছোঁ আৰু আমি এটা মেছেজ দিব খুজিছোঁ কংগ্ৰেছলৈ, গৌৰৱ গগৈলৈ যে এনেকুৱা ধৰণৰ অগণতান্ত্ৰিক কাৰ্য বিজেপিয়ে কেতিয়াও সমৰ্থন নকৰে আৰু ভৱিষ্যতৰ দিনত এনেধৰণৰ অগণতান্ত্ৰিক কাৰ্যৰ বিৰুদ্ধে বিজেপি যুঁজি যাব। প্ৰতিবাদকাৰীসকলে দেৰগাঁও নগৰৰ মাজেৰে এক ৰেলী কৰি কংগ্ৰেছ বিৰোধী বিভিন্ন শ্লোগান দি সমদল বাহিৰ কৰি সমজিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰে। প্ৰতিবাদকাৰীসকলে কালি গোলাঘাট কংগ্ৰেছ কাৰ্যালয়ত থকা প্ৰত্যেকজনকে গ্ৰেপ্তাৰ কৰিবলৈ দাবী তুলি প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ সমজিলা আয়ুক্তক প্ৰদান কৰে। দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। নাগৰিকে গম পাইছে যে কালি গোলাঘাটৰ যিটো কংগ্ৰেছৰ অফিচ তাৰ সন্মুখত আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গাড়ীলৈ যি বটল নিক্ষেপ কৰা যি ঘৃণনীয় কাণ্ড কালি সংঘটিত হ'ল সেইটো আমাৰ অসমবাসীৰ বাবে গৰিহণাযোগ্য। আমি এইটো কেতিয়াও সহজভাৱে নলওঁ আৰু সেইটো কাৰণে আজি আমি দেৰগাঁও ভাৰতীয় জনতা পাৰ্টী দেৰগাঁও আৰু কাকডঙা মণ্ডল সন্মিলিত হৈ একেলগে আমি CDC লগত আমাৰ দক্ষিণ এঙাৰা মণ্ডলো আছে, আমি 3টা মণ্ডলৰ চবে একত্ৰিত হয়, সকলো কৰ্মী একত্ৰিত হয় এই বৰ্বৰতা কাণ্ডত আমি তীব্ৰ গৰিহণা দি আৰু কংগ্ৰেছ দলক আমি সকীয়াই দিব বিচাৰিছোঁ এই আমাৰ আজি ৰেলীৰ যোগেদি যে আমি অসমবাসীয়ে আমি কোনো দল হিচাপে বুলি ক'ব যোৱা নাই, মানে আমি অসমবাসীয়ে এনেকুৱা লাজ লগা কাণ্ড আমি কেতিয়াও আমি প্ৰশ্ৰয় নিদিওঁ আৰু আমি ইয়াত তীব্ৰ গৰিহণা দিছোঁ। আৰু মুখ্যমন্ত্ৰীজন হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ, তেখেতলৈ বটল নিক্ষেপ কৰা মানে প্ৰত্যেকজন অসমৰ নাগৰিকলৈ বটল নিক্ষেপ কৰা কথা। গতিকে আজি তেওঁলোকে বটল নিক্ষেপ কৰিছে, কাইলৈ তেওঁলোকে বোমা দলিয়াব। গতিকে আমি তেনেকুৱা বাহিৰত এনেকুৱা বহিৰাগত দলৰ আমি কেতিয়াও আমি হেৰি নকৰোঁ আৰু এইটো তীব্ৰ গৰিহণা দিছোঁ আৰু এইটো এশকণি তেখেতসকলে পাব লাগিব।